গোৱালপাৰা চহৰৰ মাজমজিয়াত প্ৰয়াত সাংবাদিকৰ ভূমি দখলৰ অভিযোগ উত্থাপিত হৈছে লক্ষীপুৰ পৌৰসভাৰ সভাপতি ৰাজেশ প্ৰসাদ গুপ্তাৰ বিৰুদ্ধে। গোৱালপাৰা চহৰৰ নয়াপাৰাত এগৰাকী বিধৱা মহিলাৰ ভূমি দখলৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চহৰখনৰ বিনা পাটগিৰি নামৰ এগৰাকী বিধৱা মহিলাই লক্ষীপুৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তাৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ। বিনা পাটগিৰি হৈছে গোৱালপাৰাত প্ৰয়াত সাংবাদিক বিন্দু পাটগিৰিৰ পত্নী। অভিযোগ অনুসৰি বিনা পাটগিৰিয়ে উল্লেখ কৰিছে যে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁ নিজৰ একমাত্ৰ কন্যাৰ সৈতে গোৱালপাৰা চহৰৰ বালিজানা ৰাজচক্ৰৰ অন্তৰ্গত নয়াপাৰাস্থিত ভূমিপট্টা নং 586 ডাক নং 783 2 কঠা 1 লেচা জমিত থকা ঘৰত বাস কৰি আছে। কিন্তু প্ৰতিপক্ষ ৰাজেশ প্ৰসাদ গুপ্তাই তেওঁৰ জমিত প্ৰৱেশ কৰি প্ৰায় 3 লেচা জমি দখল কৰি দক্ষিণ পূব অংশত এটা ডাঙৰ পকী দেৱাল নিৰ্মাণ কৰিছে বুলি অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে। বিনা পাটগিৰিয়ে এই অনিয়মৰ বিৰুদ্ধে আপত্তি জনোৱা সময়ত গুপ্তাই ভয় দেখুৱাই কৈছিল যে তেওঁ সমগ্ৰ জমিখন দখল কৰিব। এই ঘটনাৰ ফলত বিধৱা মহিলা আৰু তেওঁৰ পৰিয়াল বৰ্তমান আতংকত আছে। ঘটনাটোৰ সম্পূৰ্ণ তদন্ত কৰি ন্যায় প্ৰদান কৰাৰ বাবে মহিলাগৰাকীয়ে গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে। জানিব পৰা মতে উক্ত ভূমিডোখৰ দীৰ্ঘদিন ধৰি ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। উল্লেখ্য যে প্ৰয়াত সাংবাদিকগৰাকীৰ পত্নী আৰু একমাত্ৰ কন্যাগৰাকীও আজি সাংবাদিকৰ সন্মুখত ন্যায় বিচাৰি কাতৰ আহ্বান জনায়। পৰৱৰ্তী সময়ত একালত ন্যায় বিচাৰি ৰাইজৰ বাবে বাতৰি প্ৰচাৰ কৰা সাংবাদিকগৰাকীৰ পৰিয়ালে ন্যায় পোৱাৰ ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। বিন্দু পাটগিৰি মোৰ এই মাটি বেদখল কৰিছে লক্ষীপুৰ চেয়াৰমেন ৰাজেশ গুপ্তাই। এই ৱালখন দি দিছে, মোৰ সেইফালে মাটি আছে, কিন্তু তেওঁলোকে নাই বুলি আমাক কোনো নটিচ নিদিয়াকৈ বা চাৰ্কেলৰ পৰা কোনো নটিচ দিয়া নাই। তেওঁলোকে আহি মাটি জুখি ৱালখন দিছে। ৱাল দিব ধৰোঁতে মই আহি বাধা কৰিছিলোঁ। পিছত যিহেতু আছে নাই জুখি আমাৰ সন্মুখত জুখি ৱালখন দিয়ক, তেওঁলোকে মোৰ কথা নামানিলে। আৰু যিটো মাটিৰ মালিক আছিল, মালিকেতো কোনো দিন কোৱা নাছিল বা এইটো কৰোঁ হেৰি নাছিল। আমাৰ বহুত বছৰ ধৰি সেই মাটি টুকুৰা আমাৰ দখলতে আছিল। এতিয়া তেওঁলোকে নাই বুলি কয়। আছে নাই, আমাক ন্যায় বিচাৰ লাগে, জুখি আমাক মাটিখিনি কি কৰি দিয়ক। ৱাল দিয়াতে আপুনি মানা কৰিছিলোঁ। ৱালটো আপোনাৰ মাটিত দিছে? আমাৰ মাটিত দিছে। মাটিখন কেছ চলি আছে? কেছ চলি আছে। এইটো আপোনাৰ নামত আছে? মাটিটো কাৰ নামত আছে? মাটিটো আমাৰ নামত আছে, মোৰ নামত। কেছ চলি আছে? কেছ চলি আছে। কি বিচাৰে এতিয়া আপুনি? আমি বিচাৰোঁ মাটিখিনি আমাক কি কৰি দিব লাগে জুখি মাখি। যদি মাটিখিনি তেওঁলোকে আমাৰ মাটি দখল কৰি আছে, সেই মাটিখিনি আমাক ওলাই দিব লাগে। মোৰ দেউতা নিউজ ৰিপৰ্টাৰ আছিল। তাৰপিছতো আমি এতিয়ালৈকে একো ন্যায় পোৱা নাই। তো যিখিনি ইহঁতে এই কামখিনি কৰিছে, মানে চৰকাৰে যাতে আমাক ন্যায়খিনি দিয়ে আৰু সিহঁতে যাতে এই মানে মাটিখিনি আমাক জুখি মাখি ভালকৈ মানে কিবা কৰি দিয়ে। কোনে দখল কৰিছে? এই চেয়াৰমেন মিউনিচিপালিটিৰ লক্ষীপুৰৰ এই ৰাজেশ গুপ্তা। আমি মানে আজি ওলাই অহাৰ কাৰণ হ'ল, কাৰণ বিন্দু পাটগিৰি এজন ৰিপৰ্টাৰ আছিলে, তেওঁৰ ৱাইফ আজি বিনা পাটগিৰি। তেওঁ ইমান আজি বহুত বছৰৰ পৰা কেছ খেলি আছে এইখন মাটিৰ, যিটো কেছত এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। এই সিদ্ধান্ত নোহোৱাতে পিছৰ একঘৰ মানুহ ৰাজেশ গুপ্তা বুলি তেওঁ আহি কেনে মাটি তেওঁলোকৰ মাটিৰ পৰা অলপমান মাটি ঠেলি কেনে ৱাল দি কেনে তেওঁৰ দখলত লৈ লৈছে। কিন্তু আমি বিচাৰোঁ যে এইখন মাটিত কেছ চলি থকা স্বত্তেও কোনো মানুহে আন মানুহে আহি দখল কৰাটো যুক্তি হয় নেকি? যদি যুক্তিসংগত হয় তেতিয়াহ'লে তেওঁলোকক মানে সেইমতে ল'ব লাগিব। তেওঁলোকক আইনমতে তেওঁলোকে কামখিনি কৰক। আইনমতে নকৰাকৈ তেওঁলোকক একো নজনাকৈ বা নটিচ নিদিয়াকৈ তেওঁলোকে যে নিজৰ ইচ্ছামতে জুখি কেনে লৈছে। আমি বিচাৰোঁ যে বিনা পাটগিৰিয়ে এই মাটিডোখৰৰ মানে ন্যায় পাওক। আৰু বিনা পাটগিৰিয়ে আজি যিমান বছৰৰ পৰা আছে ইয়াতে, সিমান বছৰৰ পৰা কেছে খেলি আছে মাটিডোখৰত। তেওঁ আজি ছোৱালী এজনী, বিধৱা মহিলা এজনীয়ে ছোৱালী এজনীক লগত লৈ আজি ইয়াৰ ঘৰত তাৰ ঘৰত দুৱাৰে দুৱাৰে থাকিব লগা হৈ গৈছে। কাৰণ তেওঁৰ হাজবেণ্ডে ঢুকোৱাৰ পিছৰ পৰা তেওঁৰ লগত এইবিলাক হৈ আছে।
তো তেওঁৰ হাজবেণ্ডে যিখিনি কৰি থৈ গৈছে সেইখিনি যাতে তেওঁ ঘূৰাই পায় আৰু তেওঁ ন্যায় পায়, তেওঁৰ ছোৱালী যাতে মানুহৰ ঘৰত থাকিব লগা নহয়। আজি ইমান বছৰে ভাড়া থাকি আছে, তেওঁ নিজৰ চলাৰে অসুবিধা হৈছে, ছোৱালীজনীও পঢ়ি আছে যিহেতু। আমি বীণা পাটগিৰিৰ ন্যায়টো বিচাৰোঁ। ৰাজগুপ্তা কোন হয়? ৰাজগুপ্তা তেওঁৰ নেইবাৰ হয় ওচৰৰ। কি মানে তেখেত তেখেত মানে মিউনিচিপালিটিৰ চেয়াৰমেন হয় লক্ষীপুৰৰ।